বিজেপি নাথাকিলে সবতে যাব পাৰে তেওঁলোক মই কলো না মোৰ লগত নোৱাৰে কিন্তু বিজেপি নাথাকিলে তো অসমখন লৈ ল'ব এই জুৱা মই আপোনালোকক সংখ্যাটো দিলে আচৰিত হৈ যাব যে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলো বৰছলাত কৰিলো গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দা হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাজ্যখিনি ফৰেষ্ট আছিলে বাগবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো লেণ্ডলেছ হ'ব পাৰে কিন্তু বোলে এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় ডিসি গোৱালপাৰাক আবেদন কৰিব লাগিছিলে ডিসি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু লেণ্ডলেছ বুলি মইতো নিজে আহি বহিব নোৱাৰো কালি যদি লেণ্ডলেছ বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গলে আপুনি কি কৰিব সো লেণ্ডলেছ মানুহে লেণ্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হলেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাগবৰ চৰৰ পৰা more than 10-12,000 ফেমিলি আহি পেলাই হিন্দুক মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁৰ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে and they have made a full fledged operation যে আমি ইয়াত মাইনৰিটি কৰি পেলাম আজি কাজিৰঙাৰ লগতে মাদ্ৰাসা এখন খুলি লোৱাৰ কি প্ৰয়োজন আছে তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাসা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে এটা মাদ্ৰাসাই কৰিব লাগে হোজাইটো কৰিব পাৰে ঢিঙটো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে সামুগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে এটা মৌ একো কৰিব নোৱাৰা হৈছে গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক কবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না আমিওতো সাৱট খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বটদ্ৰবাত গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনি কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় এটা ক'ত গৈছে মই কিয় খবৰ ৰাখোঁ মই কাম কিয় বঢ়াই লওঁ মোৰ যিটো কাম আছে মই সেইখিনি কৰি শেষ কৰিলে হ'ল নহয় মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম সেইটো কৰিব এইটো সমস্যাৰ সমাধান নাই আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মংগলদৈত থাককচোন চৰৰ মাজত অন্ততঃ কিছুমান জেগাটো ৰাখক আমাৰ কাৰণে সবতে কিয় যাব লাগে কবাত গৈ থাককচোন তেওঁলোকো থাকাতটো আমি বেয়া নাপাই বুলি আপুনি যদি কয় সেক্ৰেটাৰিয়েটৰ পৰা ইভিকশন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব য'ত গৈছে তাত যাওকচোন য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব
আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে কপুলাৰ ফৰ্ম আমাক দিয়ে, তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধা ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৈ দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোঁতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। একদম সাংঘাতিক এভিকশ্যন। কাইলৈৰ পৰা নহয়, আমি 10 তাৰিখলৈকে সময় দিছিলোঁ। 11 তাৰিখ নকৰোঁ, জুমা দিন আছে, 12 তাৰিখৰ পৰা কৰিম। আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ। গোৱালপাৰা পাইকান আছে, তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে। Mr. Chief Minister, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।